নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ অৰুণাচলত আসাম ৰাইফলছৰ কেম্পত আক্ৰমণ আলফা স্বাধীন এনএসসিৰ আক্ৰমণ কৰাৰ সন্দেহ আসাম ৰাইফলছৰ কেম্পলৈ ধাৰাসাৰ গুলীবৰ্ষণ উগ্ৰপন্থীৰ দলটোক প্ৰত্যুত্তৰ আসাম ৰাইফলছৰ লাজুৰ নকলৌট উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ অৰুণাচলত আসাম ৰাইফলছৰ কেম্পত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আলফা স্বাধীন আৰু এনএসসিএনে আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে আসাম ৰাইফলছৰ কেম্পলৈ ধাৰাসাৰ গুলীবৰ্ষণ কৰে আলফা স্বাধীন এনএসসিএ দ্বাৰা এই কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে উগ্ৰপন্থীৰ দলটোক প্ৰত্যুত্তৰ দিছে আসাম ৰাইফলছেও লাজুৰ নকলৌট উগ্ৰপন্থীৰ এই ভয়ংকৰ আক্ৰমণৰ ঘটনা অৱশ্যে এই আক্ৰমণত হতাহতৰ খবৰ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু উভয় পক্ষৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ এই খবৰ ধাৰাসাৰ গুলীবৰ্ষণ কৰা হৈছে আসাম ৰাইফলছৰ কেম্পলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে আলফা স্বাধীন আৰু এনএসসিএনে এই আক্ৰমণৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে সংযুক্ত হৈছো ৰীনা এই সংঘৰ্ষ সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ লাভ কৰিছে হয় জয়ন্ত যেহেতু আজি অৰুণাচলৰ লাজু নকলৌট আসাম ৰাইফলছৰ শিবিৰত ভয়ংকৰ আক্ৰমণৰ খবৰ ইতিমধ্যে পোৱা গৈছে আলফা স্বাধীন আৰু এনএসসিএনৰ দ্বাৰা এই আক্ৰমণৰ সন্দেহ প্ৰকাশ কৰা গৈছে ইতিমধ্যে আসাম ৰাইফলছৰ প্ৰত্যুত্তৰ হিচাপে উগ্ৰপন্থী দলটোক যিহেতু তেওঁলোকে গুলীয়াগুলি হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু হতাহতৰ খবৰ বৰ্তমানলৈকে কোনো লাভ কৰা নাই যদিও ইতিমধ্যে যি অৰুণাচলৰ লাজুৰ এই লক্ষ্ণৌত আসাম ৰাইফলছৰ শিবিৰত আক্ৰমণ চলি থকা বুলি জানিব পৰা গৈছে আৰু আচলতে এটা কথা যিটো স্বাধীনতা দিৱসৰ প্ৰাকখনত যিটো আৰক্ষীয়ে যি বা নিৰাপত্তাৰক্ষীয়ে হওক বা আসাম ৰাইফলছে হওক যি কটকটীয়া যি তেওঁলোকৰ তালাচী অভিযান চলাই আছিল কিন্তু এই যি আসাম ৰাইফলছৰ এই তালাচী অভিযান তাৰ মাজতে আলফা স্বাধীনে হওক বা এনএসসিএনে হওক তেওঁলোকে নিজৰ যি আক্ৰমণৰ এই যি ঘটনা এই ঘটনা পুনৰ পোহৰলৈ আহিছে অৰুণাচলৰ এই লাজু লক্ষ্ণৌত আৰু ইতিমধ্যে এই আক্ৰমণৰ ফলত কোনো লোক হতাহত হোৱা খবৰ বৰ্তমানলৈ পোৱা নাই পৰৱৰ্তী সময়ত সমগ্ৰ এই যি তথ্য পোহৰলৈ আহিব আৰু ইতিমধ্যে খবৰ লাভ কৰা গৈছে যে বৰ্তমান আক্ৰমণ চলি আছে জয়ন্ত ধন্যবাদ ৰীনা পানবজাৰৰ মৰেল পুলিচিং ঘটনাত 8 জনক গ্ৰেপ্তাৰ এতিয়াও পলাতক অৱস্থাত 2 অভিযুক্ত গণপ্ৰহাৰত মৃত্যু হৈছিল তিলক দাস নামৰ ৰিক্সা চালকৰ দোকানত চুৰি কৰাৰ সন্দেহত ৰিক্সা চালকজনক মৰিয়াই হত্যা গুৰুতৰভাৱে আহত হৈছিল দীপাংকৰ হাজৰিকা নামৰ এজন পানবজাৰৰ মৰেল পুলিচিং কাণ্ডত জড়িত 8 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়াও পলাতক অৱস্থাত আছে 2 অভিযুক্ত গণপ্ৰহাৰত মৃত্যু হৈছিল তিলক দাস নামৰ ৰিক্সা চালকৰ দোকানত চুৰি কৰাৰ সন্দেহত ৰিক্সা চালকজনক মৰিয়াই হত্যা কৰা হয় গুৰুতৰভাৱে আহত হৈছিল দীপাংকৰ হাজৰিকা নামৰ এজন আৰু এই মৰেল পুলিচগিৰিত জড়িত 8 অভিযুক্ত এতিয়া আৰক্ষীৰ জালত 2 অভিযুক্ত এতিয়াও পলাতক খুদ গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এই মৰেল পুলিচিঙৰ ঘটনা দোকানৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত এখন ৰিক্সাৰ চালক আৰু ৰিক্সাৰ যাত্ৰীজনৰ ওপৰত আক্ৰমণ চলিছিল খাওগলিত হৈছিল এই আক্ৰমণৰ ঘটনা দোকানৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত এনেদৰে প্ৰহাৰ কৰা হৈছিল গণপ্ৰহাৰত ইতিমধ্যে মৃত্যুক সাৱটি লৈছিল তিলক দাস নামৰ ৰিক্সা চালকজনে আৰু এই ঘটনাৰ অভিযুক্তসকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে 10 অভিযুক্তক চিনাক্ত কৰা হৈছে ইয়াৰে 8 অভিযুক্ত আৰক্ষীৰ জালত এতিয়াও 2 অভিযুক্ত পলাতক হতিথ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত বিৰিঞ্চি এই মৰেল পুলিচিঙৰ 8 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বাকি 2 অভিযুক্তৰ সন্ধানত কেনেদৰে অভিযান চলিছে শেহতীয়া আৰু কি খবৰ আছে নিশ্চয় জয়ন্ত যে আচলতে আপুনি চাওক যে যোৱাকালিৰ দিনটো যি ধৰণৰ এটা নিশংস ঘটনা পানবজাৰ থানাৰ অধীনত আচলতে সংঘটিত হ'ল আৰু সেই তাৰে 8 অভিযুক্তক যেহেতু এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে আৰু সেই 8 অভিযুক্তৰ নাম আচলতে এই মুহূৰ্তত মই ক'ব খুজিম যে পোহৰ লৈ আহিছে তেওঁলোকৰ নাম যে জিতু কলিতা গৌতম লহকৰ হীৰক মেধি সাইফুল আহমেদ আব্দুল খালেক মহম্মদ মিজাজুল হক ধ্ৰুৱজ্যোতি পাঠক আৰু সমৰজ্যোতি শৰ্মা নামৰ এই 8 অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোক আটাইকেইজনে আচলতে সেই খাওগলি যিসমূহ ব্যৱসায় আছিল সেই ব্যৱসায়ী আছিল তেওঁলোক তাৰ এজন কোনো এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মচাৰী এজন নাৰিকল কটা বেপাৰীও আচলতে এই ঘটনাত অভিযুক্ত হৈছে লগতে যি দুজন আচলতে আছিল সেই সময়ত যে তেওঁলোকে আচলতে সেইখিনিখন পহৰা দি আছিল যেতিয়া দেখিছিল যে সেইগৰাকী তিলক দাস আৰু মৃদুল হাজৰিকাই যেতিয়া
সেই দীপাংকৰ হাজৰিকা যেতিয়া ৰিক্সাৰে আহি আছিল আৰু সেইখিনি সময় ঠিক পূৰ্বে এখন দোকানত এটা চুৰি কাৰ্য সংঘটিত হৈছিল আৰু সেই চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছত তেওঁলোকে সন্দেহ কৰিছিল যে এই লোক দুজনী আচলতে তেওঁলোকৰ সেই চুৰিকাণ্ড সংঘটিত কৰিছে বুলি কোনো কথাৰ অৱতাৰণা নোহোৱাকৈ তেওঁলোকক এনেধৰণে আচলতে প্ৰহাৰ কৰা হ'ল চোকা দাৰে তেওঁলোকক হাতে ভুৰে ঘাপ দিয়া হ'ল পৰৱৰ্তী সময়ত সেইখিনিয়ে কৰি সন্তুষ্ট নাথাকি তেওঁলোকে নলাত পেলাই দিলে কিন্তু সেই নলাৰ পৰা উঠি অহা সেই লোক দুজনক কিন্তু কোনো আচলতে উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নগ'ল একে সময়তে আপুনি যদি চাই যে পাণবজাৰ থানাৰ যি আৰক্ষী পাপা পাৰ্টি দলটো তালৈ গৈছিল কিন্তু তেওঁলোকে আচলতে সেই লোক দুজনক উদ্ধাৰৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত প্ৰায় 2.5 পৰা 3 ঘণ্টা সময় চটপটাই থাকি সেইগৰাকী তিলক দাস তাতে শেষ নিশ্বাস ত্যাগ কৰিলে গতিকে এনেধৰণৰ এটা ঘটনা পাণবজাৰ থানাৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰত্বত সেই সংঘটিত হৈছে গতিকে এই ধৰণৰ কথা যে কেৱল এটা সন্দেহৰ ভিত্তিত সেই দোকানীসকলৰ সেই যিসমূহ তাত খাওগলি দোকান আছে তেওঁলোকৰ সেই দোকানসমূহত প্ৰায় তেওঁলোকৰ চুৰি কাৰ্য সংঘটিত হৈ আছিল বা কোনো লোকে তাৰ পৰা চুৰি কৰি নিছিল সেইকাৰণে তেওঁলোকে আচলতে আৰক্ষীক কথাখিনি জনাব লাগিছিল তাকে নকৈ তেওঁলোকে পোহৰৰ ব্যৱস্থা কৰিছিল আৰু তেনেধৰণে সেই লোক দুজন যেতিয়া ৰিক্সাৰে আহি আছিল আৰু তাৰপাছত ৰিক্সাৰে আহি থকা সময়তে তেওঁলোকক সন্দেহবশতঃ আচলতে ধৰি এই ধৰণে প্ৰহাৰ কৰিলে আৰু এজন নিশংসভাৱে সেই স্থানতে আচলতে হত্যা কৰা হ'ল গতিকে এই ধৰণৰ এটা ঘটনা যে মহানগৰীতে যদি এই ধৰণে গণপ্ৰহাৰৰ ঘটনা যদি সংঘটিত হয় ইয়াৰ পূৰ্বে যি ধৰণে আচলতে ৰাজ্য চৰকাৰখনে গুৰুত্ব দিছিল যে গণপ্ৰহাৰৰ যি ঘটনা সেই মৰেল পুলিচিঙৰ ঘটনাক লৈ কঠোৰ আইন প্ৰণয়ন কৰাৰ কথা কোৱা হৈছিল যে যিসকল দোষী থাকে যিসকল অভিযুক্ত থাকে তেওঁলোকে শাস্তিৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে তেওঁলোকক সেই শাস্তিৰ ব্যৱস্থা কৰা হৈছে ফাষ্ট ট্ৰেক আদালত বহুৱাৰ কথা ঘোষণা কৰিছিল সেইখিনি সময়ত কিন্তু সেইবিলাক যেন আজিকালি সেই ফুটুকাৰ ফেনত পৰিণত হ'ল সেই গণপ্ৰহাৰত জড়িত সেই অভিযুক্তই দৃষ্টান্তমূলক শাস্তি নোপোৱাৰ বাবে মহানগৰীৰ দৰে ঠাইত মহানগৰীৰ মাজ বজাত এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ল যিগৰাকী দুৰ্ভগীয়া তিলক দাস তেওঁ ৰিক্সা চলাই পৰিয়াল পোহপাল দি আছিল দীৰ্ঘদিন ধৰি তেওঁ এখন ফাষ্টফুডৰ দোকানত তেওঁ কাম কৰি আছিল কিন্তু সেই পইচাৰে আচলতে তেওঁ পৰিয়াল চলাবলৈ নোজোৰে ফলত তেওঁ এখন ৰিক্সা চলাবৰ কাৰণে তেওঁ ধৰিছিল আৰু নিশাৰ ভাগতো তেওঁ আচলতে ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিল কিয়নো তেতিয়া দুপইচা তেওঁ বেছিকৈ পায় কিন্তু সেই নিশাৰ ৰিক্সা চলোৱাই যেন তেওঁৰ কাৰণে কাল হ'ল আৰু যিগৰাকী নগাঁৱৰ মৃদুল হাজৰিকা সেইগৰাকীও দীপাংকৰ হাজৰিকা সেইগৰাকীও আচলতে কামৰ বাবে তেওঁ আহিছিল আৰু বিভিন্ন মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁ ৰঙৰ কাম কৰে বা বিভিন্ন ধৰণৰ হাজিৰাৰ কাম কৰে এতিয়া সেই ব্যক্তিজনক পোৱাৰ পৰা আচলতে কামত যাব লাগে কাৰণে তেওঁ সেই ৰিক্সাখনত তেওঁ আহিছিল কিন্তু এইসকল উদণ্ড লোকে কোনো ধৰণৰ কথাৰ অৱতাৰণা নকৰাকৈ কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰাকৈ তেওঁলোকৰ কিবা চুৰ কৰাৰ কোনো ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ এই ধৰণে প্ৰহাৰ কৰি এজন লোকক হত্যা কৰিলে আন এজন গুৰুতৰভাৱে এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈ GMCHত জীৱন মৃত্যুৰে যুঁজি আছে কাষতে এখন থানা থকাৰ পাছতো আইন হাতত তুলি লৈ এই বৰ্বৰ কাণ্ড সংঘটিত কৰিলে গতিকে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে অভিযুক্তসকলৰ বিৰুদ্ধে আৰক্ষীয়ে সেয়া লক্ষণীয় হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শিৱসাগৰত বেদখলকাৰীক উচ্ছেদ কৰাত সমৰ্থন বিধায়ক অখিল গগৈৰ শিৱসাগৰত সন্দেহজনক নাগৰিকে যদি চৰকাৰী ভূমি বেদখল কৰিছে তেন্তে তাত উচ্ছেদ চলালে পূৰ্ণ সমৰ্থন দিব বুলি সংবাদমেলত মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে লগতে খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব বুলি হুংকাৰ শিৱসাগৰৰ বিধায়কজনৰ 371 ক অসমত কাৰ্যকৰী কৰাৰ দাবী NRCত নাম থকা সকলক অসমীয়া হিচাপে পৰিচয় পত্ৰ প্ৰদানৰ দাবীৰে 16 আগষ্টৰ পৰা জাতীয় জাগৰণ যাত্ৰা শীৰ্ষক কাৰ্যসূচী ঘোষণা কৰে বিধায়ক অখিল গগৈয়ে খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত অসম গঢ়াৰ লক্ষ্যৰে এই যাত্ৰা হ'ব বুলি মন্তব্য কৰে অখিল গগৈয়ে ক'লে মোৰ কোনো মিয়া প্ৰীতি নাই আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে অন্য কোনোবা জিলাৰ পৰা আহে সেয়া আপোনাৰ নামনি অসমীয়া হওক সেয়া বৰাক উপত্যকাই হওক সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব এইটো আমি কেতিয়াও নামানো গতিকে বিধায়ক হিচাপে মই স্পষ্টকৈ এটা কথা কৈ দিছোঁ যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে তাক কেতিয়াও সহ্য কৰা নহ'ব তাক মানি লোৱা নহ'ব আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হয় এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছোঁ আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগিব
এইটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী, এইটো আমাৰ নাগৰিকসকলৰ দাবী, আৰু এইটো বিধায়ক হিচাপে অখিল গগৈৰো দাবী, আৰু এইটো শিৱসাগৰৰ ৰাইজৰো দাবী। খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কনফাৰ্ম। আৰু যিহেতু খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কালিৰ নাগৰিক সভাৰো প্ৰস্তাৱ, আৰু নাগৰিক সভাই গণসমাৱেশৰো আয়োজন কৰিছে। ডেফিনেটলি সেই নাগৰিক সভাৰ গণসমাৱেশৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন থাকিব। আনহাতে এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। NRCখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম, আৰু NRCখন সম্পূৰ্ণ কৰি NRCত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয়। 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। মোৰ কোনো এনেকুৱা ধৰণৰ মিয়া প্ৰীতি নাই যিটো কাৰণত মই তেওঁলোকক ছাপোৰ্ট কৰিব লাগে। উচ্ছেদ অভিযানৰ পাছতে উৰিয়ামঘাটত গছপুলি ৰোপণ 60 হেক্টৰ ভূমিত ৰোপণ কৰা হৈছে উৰিয়াম পুলি। চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পিছতে সোণাৰী বিলত বন বিভাগৰ উদ্যোগত ৰোপণ কৰা হৈছে উৰিয়াম গছৰ পুলি। অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত 10,000 বিঘা বনভূমি আৰু 4,000 বাসগৃহ বেদখলমুক্ত কৰাৰ পিছতে বনাঞ্চলখন সেউজ বননীকৰণৰ লক্ষ্য লৈছে চৰকাৰে। ৰেংমা বনাঞ্চল পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে ৰোপণ কৰা 60 হেক্টৰ ভূমিত ৰোপণ কৰা হৈছে উৰিয়াম গছৰ পুলি। আগবঢ়াইছোঁ আমাৰ সাংবাদিক দেৱাশিষ গৌতমৰ প্ৰতিবেদন। নিশ্চিতভাৱে উৰিয়ামঘাট ৰেংমা বনাঞ্চলত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান হোৱাৰ পিছত এতিয়া দেখা পোৱা গৈছে যে এই ৰেংমা বনাঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। আৰু মই কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ৰেংমা বনাঞ্চলৰ সোণাৰী বিল টোপৰ পৰাই আজি এই গছপুলি ৰোপণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰা হৈছে, আৰু আজি প্ৰায় 60 হেক্টৰ ভূমিত এই ধৰণে গছপুলি ৰোপণ কৰা হৈছে। আৰু যিহেতু এই জেগাডোখৰ নাম হৈছে উৰিয়ামঘাট, আৰু উৰিয়ামঘাটটো এই উৰিয়াম গছৰ পৰাই আহিছে বুলি কোৱা হয়, আৰু সেইকাৰণে আজি যিসমূহ গছ পুলি ৰোৱা হৈছে সেইখিনি হৈছে উৰিয়াম পুলি। আজি উৰিয়াম পুলি ৰোৱা হৈছে, আৰু বিশেষকৈ উচ্ছেদ অভিযান চলোৱাৰ পিছত প্ৰায় 11,000 বিঘা মাটিত উচ্ছেদ অভিযান চলোৱাৰ পিছত এই যিখিনি মাটি আছে, মাটিখিনি এতিয়া বনানীকৰণৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। আৰু আজিৰ পৰা যিহেতু এই বনানীকৰণ কাৰ্য আৰম্ভ হৈছে, কি ক'বা? প্ৰথমতে উচ্ছেদ আৰু তাৰ লগে লগে আজিৰ পৰা আকৌ বনানীকৰণ আৰম্ভ হৈছে, কি ক'বা এই মুহূৰ্তত? হয়, আচলতে সদৌ অসম ছাত্ৰ সন্থাই আমি কৈ আছিলোঁ যে যিসমূহ চৰকাৰী ভূমি বা অবৈধ বনাঞ্চল তেখেতলোকে দখল কৰি আছিলে, অবৈধ বেদখলকাৰীয়ে তেখেতলোকক উৎখাত কৰাৰ পাছত আচলতে আমি দাবী জনাই আহিছোঁ যে সেই অঞ্চলসমূহত পুনৰ বনানীকৰণ কৰিব লাগে। আৰু আমাৰ বিভিন্ন দল সংগঠন তথা স্থানীয় ব্যক্তিসকলৰ দাবীৰ ফলশ্ৰুতি আচলতে বন বিভাগৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপত আজি আচলতে সোণাৰী বিল টোপত 60 হেক্টৰ ভূমিত প্ৰথম পৰ্যায়ত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে, আৰু আমিও তাত সহযোগিতা প্ৰদান কৰিছোঁ। আচলতে এনে পৰ্যায়ক্ৰমে আচলতে বিভিন্ন অঞ্চলত তেখেতলোকে গছপুলি ৰোপণ কাৰ্যসূচী ৰোপণ কৰিবৰ বাবে খালী জেগাসমূহত লাগে ভৱিষ্যত দিনৰ বাবে আচলতে এই অঞ্চলটো এটা প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰিবৰ বাবে তেখেতলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে, আমি পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ, আৰু আশা কৰিছোঁ যাতে এই অঞ্চলটো এটা অসম নাগালেণ্ড এটা প্ৰাকৃতিক ভৰপূৰ অঞ্চল। আমি আশা ৰাখিছোঁ এই অঞ্চলটোক এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবৰ বাবে মাননীয় বিধায়কগৰাকীৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক হস্তক্ষেপ কৰিবৰ বাবে আমি দল সংগঠনৰ ফালৰ পৰা আমি তেখেতলোকক আহ্বান জনাইছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যথেষ্ট লোক আহি উপস্থিত আছে। মই ৰোহিণী দা ওচৰলৈ যাব বিচাৰোঁ। ৰোহিণী দা, অকণমান আগবাঢ়ি আহকচোন। যিহেতু আজিৰ পৰা এই অঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে, উচ্ছেদ হ'ল, উচ্ছেদৰ পিছত আজি গছপুলি সমগ্ৰ প্ৰক্ৰিয়াটো আপুনি জড়িত হৈ আছে, জড়িত হৈ আছে, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত এটাই ক'ম যে অত্যন্ত ভাল লাগিছে। প্ৰকৃতিৰ মানুহ আমি, প্ৰকৃতিৰ লগত থকাটো, প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক সদায় আছে, থাকিব। আৰু এনেকুৱা এটা এৰিয়াত, এটা অঞ্চলত য'ত উৰিয়ামৰ নামেৰে উৰিয়াম ঘাট হৈছিলে, গতিকে এই উৰিয়ামখিনি যদি সুন্দৰভাৱে বাচি আকৌ উৰিয়াম ঘাট পূৰ্বৰ উৰিয়াম ঘাটলৈ যাওক, তাকেই কামনা কৰিছোঁ। এয়াই আৰু উৰিয়াম গছে আজি ইয়াত এটা নতুন ৰূপ পাইছে, উৰিয়াম গছ লগাইছে। গতিকে ভাবিছোঁ অনাগত দিনত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হ'ব ইয়াত। আৰু যি ইয়াত আগ্ৰাসন হৈছিলে, সেই আগ্ৰাসন পৰা সম্পূৰ্ণ আজি এই সোণাৰী যিটো টোপ আছিলে, এই টোপটো সম্পূৰ্ণ মুকলি কৰি বন বিভাগে ইয়াত পুনৰ উৰিয়াম গছ বা বিভিন্ন গছ ইয়াত ৰোপণ কৰিছে। অনাগত দিনত প্ৰাকৃতিক সৌন্দৰ্য হ'ব বুলি আমি আশা কৰিছোঁ। নিশ্চিতভাৱে প্ৰতিজনে আশা কৰিছে যে এই আজি যি গছপুলি ৰোপণ কাৰ্যসূচী, এই গছপুলি ৰোপণ কাৰ্যসূচীৰ পৰাই এই
এখন ৰেংমা বনাঞ্চল পুনৰ অৰণ্য হ'ব। আৰু এই ধৰণে আজি এই উৰিয়াম পুলি লগাইছে, যিহেতু এই উৰিয়াম গছৰ পৰাই এই অঞ্চলটোৰ নাম উৰিয়াম ঘাট হৈছে বুলি সকলোৱে ক'ব বিচাৰে। আৰু এই ধৰণে আজি অসম চৰকাৰৰ তৰফৰ পৰা উৰিয়াম পুলি লগোৱা হৈছে। অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছে। আৰু আজিৰ পৰা যি বননীকৰণ কাৰ্যসূচী আৰম্ভ হৈছে, এই কাৰ্যসূচী ছেপ্টেম্বৰ মাহৰ 13 তাৰিখলৈকে প্ৰথম প্ৰচেষ্টা চলি থাকিব। আৰু সকলোৱে আশা কৰিছে এই উৰিয়াম ঘাটৰ যি বনাঞ্চল আছিল, এই বনাঞ্চল পুনৰ আগৰ দৰে বনাঞ্চল হৈ উঠিব, ইয়াৰ সৌন্দৰ্য পুনৰ ঘূৰি আহিব। মেৰাপানী নেঘেৰী বিলত শান্তিপূৰ্ণ উচ্ছেদ অভিযানৰ পিছত আৰক্ষীৰ টহল। গোলাঘাট প্ৰশাসনৰ লগতে নিৰাপত্তাৰক্ষীৰ বৃহৎ দলে 2 নম্বৰ নেঘেৰী বিলত টহল দিছে। বেদখলকাৰীক উচ্ছেদ চলোৱাৰ পিছতে মুখ্যমন্ত্ৰীক আদিবাসী লোকসকলে ধন্যবাদ জনায়। শুকুৰবাৰে প্ৰশাসনে 146টা পৰিয়ালক উচ্ছেদ চলায়। অৱশ্যে 59টা পৰিয়ালক উচ্ছেদত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে। দৈয়াং বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। আগবঢ়াইছোঁ আমাৰ সাংবাদিক অনমল যাদৱৰ প্ৰতিবেদন। আজি নেঘেৰী বিলৰ পৰিৱেশ মই দেখুৱাম। আচলতে আজি প্ৰশাসনৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে আৰু এক পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে। আচলতে তেওঁলোকক মই সামগ্ৰিক দৃশ্য নিয়োজিত সমস্যা দখলক পোনে পোনে দেখুৱাম। প্ৰশাসনৰ বৃহৎ দল গোলাঘাটৰ পৰা আহি পেলাই তেওঁলোকে এনেদৰে পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে, কাৰণ কোনো দুষ্কৃতিকাৰী যদি ইয়াত প্ৰৱেশ নকৰে আৰু অন্য লোকক এই নেঘেৰী বিলত অন্য লোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আৰু তেওঁলোকে সকলো দিশ পৰ্যবেক্ষণ কৰিব গোলাঘাট জিলা প্ৰশাসনে। আচলতে কোনো দুষ্কৃতিকাৰী বা বিভিন্ন অনুপ্ৰৱেশকাৰী যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে এনেদৰে তেওঁলোকে পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে। নিজেই অলপ ভয় খালে? হয়, আমি ভয় খোৱাত আমি হয় ঘৰ দুৱাৰটো ভাঙা ভাঙি কৰা নাই, হ'লেও টিং চিংবিলাক আমি গুচাই দিলোঁ। তেওঁবিলাকে ভয় খোৱাত হয় প্ৰশাসনে কোৱাত তোমালোকে যাব নালাগে ইয়াৰ পৰা, থাকা তোমালোকে তেনেকৈ ক'লে যে পদূলিমুখত তোমালোকে এটা ফ্লেগ পুতি থবা। সেই ফ্লেগ পুতি থোৱাটো তেওঁবিলাক মুছলিম সম্প্ৰদায়কে 2বাৰ 3বাৰ ৰাতিপুৱা উঘালি পেলাইও দিলে। পেলাই দিয়াৰ বিষয় লৈ মই ডিউটি কৰি পেলাই এই কাগজত আহিলোঁ। পুলিচ প্ৰশাসনো আহি পেলাই চাইছে হয় ফ্লেগখন পাইছে। মই গাড়ী থৈছোঁ। তেতিয়া মই প্ৰশাসনক জনাবলৈ নহ'ল। এতিয়াই সাংবাদিক অহা নিমিত্তে মিডিয়াম অহাৰ গুণে মই বিষয়ে কথাটো মই জনাইছোঁ। ঘৰটো ঠিকে আছে এতিয়া, হ'লেও সেই জেগাত মাজত আমি থাকিবলৈ আমাৰ অসুবিধা হৈছে। আপোনালোকক যদি অনুৰোধ কৰিছোঁ, কেনেবাই যদি আমাক চাইডত অকণমান জেগা দি পেলাই সমাধান কৰি দিয়ে তেতিয়াহ'লে অতি ভাল পালোহেঁতেন আমি চৰকাৰক। এতিয়া যিসকল মিয়া সম্প্ৰদায়ৰ লোকসকলে উচ্ছেদ কৰিছে, যাক তেওঁলোকেতো এজনকৈ ব্যক্তি আছে, এতিয়াও আছে, এতিয়াও যোৱা নাই অথনি, এতিয়াও আছে তেওঁবিলাকে। যোনবিলাক কৰিছে সেইবিলাকো যোৱা নাই, নকৰাবিলাকতো আছেই। যোনবিলাক কৰি দিছে এতিয়া তেওঁবিলাকো আছে অথনি বৰ্তমান দেখি পোৱা। আপোনালোকক বোলে নাভাঙে, বোলে আমাক কেলৈ নাভাঙে আপোনালোকক? কৈছোঁ এতিয়া আমাক নাভাঙে, এতিয়া আমাক চৰকাৰ আছে সেইকাৰণে আমাক নাভাঙিব। বোলে ভাঙিবই লাগিব এইখন ঘৰ বোলে, সেইকাৰণে এইটো নটিচটো দিয়া কৰালে। সিহঁতি জবৰদস্তি দিবলৈ দিলে। তেতিয়া হ'লেও কৈছে বোলে দিলেও আমি নাভাঙো নহয় ঘৰখন বোলে, এনেই বোলে দি থৈছোঁ আৰু বোলে সিহঁতৰ দেখাত। এতিয়া কথা হ'ল কি, আপোনালোকে যথেষ্ট ভয় কৰি তাৰ পৰা ইয়াত আহি পিনে থাকিবলগীয়া হৈছে, কাৰণ এতিয়া ভয় কৰি আমি থাকিবলগীয়া হৈছে। এতিয়া তাত মানুহ দুনুহ নাই, ইহঁতি অকলশৰীয়া আছে, ঠিক নাই, ৰাতি বিৰাতি আপদ বিপদ পেলাবও পাৰে আমাক। সেইকাৰণে ভয়ত আমি গুচি আহিলোঁ ইফালে মিচিং গাঁৱলৈ। তেওঁবিলাকে চিনাকি মানুহ হয় যদিও তেওঁবিলাকে আমাৰ এতিয়া আগৰ চিনাকি অতীতৰ যেনেকৈ মহব্বত লেখীয়া হৈ আছিলোঁ, এতিয়া তেনেকৈ মৰম মহব্বতটো মাত বোলটো হেৰাই গ'ল, মৰম মহব্বতটো নাইকিয়া হৈ গ'ল। তেওঁবিলাকে গা ঘঁৰাই গুচি গ'লেও আমাক মাত বোল নকৰে। সেই ভয়ত আমি যেনিবা ঘৰ দুৱাৰ এৰি পেলাই আমি বেলেগ জেগাত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। হয়, তেওঁলোকে আচলতে ভয় আৰু শংকাত দিন অতিবাহিত কৰিছিলে। তাৰ পৰা তেওঁলোকে সেই স্থান ত্যাগ কৰি তেওঁলোকে মিচিং গাঁৱৰ মাজত আহি পিনে এতিয়া বৰ্তমান নিশাটো আছে, তেওঁলোকে সংস্থাপন লৈছে। নগাঁৱৰ ৰাজপথত মিয়াৰ গুণ্ডাগিৰি। খিলঞ্জীয়া অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিলে মিয়া যুৱকে। ঢাকাই পট্টিত ব্যস্ত ৰাজপথৰ মাজতে সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা। তন্দীপ কাকুতি নামৰ যুৱকজনক হেলমেটেৰে আক্ৰমণ কৰিলে আনিছুৰ ৰহমান নামৰ যুৱকজনে। হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি খিলঞ্জীয়া যুৱকজনক বৰ্বৰভাৱে আক্ৰমণ কৰিলে আনিছুৰ নামৰ যুৱকজনে। ঘটনাক কেন্দ্ৰ কৰি ঢাকাই পট্টিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত আনিছুৰক। আগবঢ়াইছোঁ আমাৰ নগাঁৱৰ পৰা জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ প্ৰতিবেদন।
সাধাৰণ হৰণ বজাৰক কেন্দ্ৰ কৰি কালি এজন যুৱকক গুৰুকে প্ৰহাৰ কৰা হৈছিল আৰু তন্দীপ কাকতি নামৰ যিগৰাকী যুৱক আজি তন্দীপৰ জন্মদিন আৰু প্ৰথমে তন্দীপ আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ আৰু কালি যিটো ঘটনা হ'ল সেই ঘটনাটো যথেষ্ট অনাকাংক্ষিত আৰু এটা অতি সকলোৱে যিসকলে দেখিছে আপুনি আপোনাৰ অপৰাধ কি আছিল কিয় এনেকৈ আপোনাক মাৰি অপৰাধ মানে চাওক আজি মোৰ জন্মদিন আছিলে যিহেতু মোৰ অলপ কথা কওঁতে প্ৰব্লেম হৈছে মই লাহে লাহে কৈছোঁ হয় জন্মদিন আছিলে যিহেতু মই মানে বৰবজাৰ ফল মূল আৰু বুট মগু আনিব গৈছিলোঁ আৰু ৰিটাৰ্ণ অহাৰ সময়ত 8:30মান বাজিছে তেনেকুৱা সময়তে মানে আপোনাৰ ৰিগেল আৰ্কেট বুলি যিটো চাৰিআলি মানে সত্যেন্দ্ৰ ভাণ্ডাৰৰ ওচৰত সেইখিনি জেগাত এজন যুৱক আৰ্নিছ ৰহমান বুলি এতিয়া গম পাইছোঁ স্কুটিখন লৈ পেলাই মানে মোবাইলটো টিপি আছে তো মই চাইডেদি গাড়ী ঘূৰা গৈ আছে মই হৰ্ণ দিয়াটো কি মোৰ ভুল নেকি মই প্ৰথম হৰ্ণটো দিছোঁ অকণমান সময় ৱেইট কৰিছোঁ ৱেইট কৰাৰ পিছতে তাৰপিছত ছেকেণ্ড হৰ্ণটো মাৰিছোঁ কি কয় মানে খুব বেয়া গালি দিছে মোৰ লগত কোনো নাই মোৰ বেগটো আছিলে বজাৰৰ তাৰপিছতে আপোনাৰ মোৰ মাৰ নামত বহুত বেয়াকৈ গালি দিয়ে দি পেলাই কয় যে ইমান ডাঙৰ ৰাস্তা তই দেখা নাই নেকি বোলো দাদা আপুনি ইমান উগ্ৰ বা ইমান খং কিয় কৰিছে আপুনি ছাইড কৰি পেলাই আপুনি মোবাইলটো ইউজ কৰক এনেকৈ পেলাই মোক ফাৰ্ষ্ট টাইম কৈছে মাৰ নামত বেয়া গালি দিছে তাৰপিছতে মোৰ বাইকখন মই যেতিয়া লাহে লাহে গৈ আছোঁ কথাটো কৈছোঁ কৈ পেলাই মই লাহে লাহে আগবাঢ়ি আছোঁ যেই সত্যেন্দ্ৰ ভাণ্ডাৰ মানে ৰাজলক্ষ্মীৰ ওচৰত পাইছোঁ মোৰ আগত আহি পেলাই সি স্কুটিখন লগাই দিলে লগাই দিয়াৰ ফলত মই এনেকৈ বেকা হৈ গ'লোঁ বেকা হৈ যোৱাৰ পিছত মানে মোৰ এইখিনি জেগাত ঘোচা মাৰিছে মাৰাৰ পিছতে মোৰ হেলমেটটো খুলি পেলাই সি মোক নন ষ্টপ আপোনালোকে ভিডিঅ'ত দেখা পাইছে মই নকওঁ আৰু প্ৰমাণ হিচাপে স্থানীয় দোকানদাৰীখিনিও আছে চবেই দেখি আছে যে মই না কিবা বেয়া গালি পাৰিছোঁ না কিবা কৈছোঁ পিছতে হয় মোক কালিতো মোকতো মাৰ্ডাৰ কৰিবৰ কাৰণে যেনেকৈ পাঞ্চকেইটা মাৰিছে আপোনালোকে দেখিছে আপোনাৰ অসমীয়া বুলি গালি পাৰিছে হয় গালি দিছে আৰু মোক কৈছে কোন বাপেৰ ঘৰত আছে লৈ আহিবি এনেকৈ পেলাই কৈছে আনিছুৰে কৈছে যে ইয়াত মই মানে কাকো ভয় নকৰোঁ যাক আনিব আছে তই আন হয় নেকি ঠিক আছে তেতিয়াহ'লে হয় ভিডিঅ' যোনজনে কৰিছে মই পিছত ভিডিঅ'টো পাইছোঁ কাৰণ সেইখন সময়তো মই মুখলৈ ধৰি আছিলোঁ তাকো দম দিছে কিবা চেল্ফি ল'ব গৈছিলে বোলে এতিয়া তেখেতৰ এতিয়া ভয় শংকা হৈছে যে তেখেতৰ ওপৰত কিবা একশ্যন পাতি হৈ যায় বুলি সেইখিনি আৰু কথা এতিয়া মই ভাবিছিলোঁ মন্দিৰত যাম তাৰপিছত এই চেণ্টাৰত হয় ব্ৰেইন স্কেনটো কৰোঁ আপোনাৰ যে কালি যিটো ঘটনা হ'ল তাৰপিছতে আজি পুৱা কি মাফ খুজিবলৈ কোনোবা কৈছে ক্ষমা হয় মাকহঁত আৰু তেখেতৰ ৱাইফ কৈছে ৱাইফেও কালি কমেণ্ট এটা দিয়ে তেখেত মানে মই যেতিয়া সদৰ থানা 8:30 বজাত গৈ পেলাই 10 মিনিট পিছতে গৈ পেলাই পাইছোঁ তেতিয়া আই চি ছাৰজনে মোৰ ৰিপৰ্টটো লৈছে কিন্তু তেখেতসকলৰ মানুহ চাগে ক'ৰবাত গৈছে সেইকাৰণে অকণমান সময় লাগিছে টাইম 1 ঘণ্টাৰ পিছতে মানে সি গৈ নিজে থানাত হাজিৰ হৈছে হাজিৰ হোৱাৰ ফলত তাৰমানে ঘৈণীয়েকে মোক কয় দাদা আপুনি এনেকৈ কিয় আহিব লাগে আপোনাৰতো মাথা চাথা ফালি দিয়া নাই তেখেতৰ এইটো ৱাইফে এইটো মোক কথা কয় তেতিয়া মই কৈছোঁ যে আপুনি এইটো কি ধৰণৰ কথা কৈছে তাৰমানে কি মোৰ মাথাত ফালি পেলাই মই তেজেৰে লুটুৰি পুটুৰি হৈ আহিব লাগিছিলে তেতিয়াহ'লে মানে আকৌ সেইগৰাকী মানুহে ৰাতিপুৱা সময়ত মোক গলিত গৈ পেলাই মানে ঘৰৰ ওচৰত গৈ পেলাই মাক মাফ খুজি আছে কালিও মোক বহুত কম্প্ৰমাইজ কৰিবৰ কাৰণে কৈ আছে কিন্তু মোৰ যিহেতু চাওক মোৰ মাক নামত গালি দিছে 1 নম্বৰ পিছত মোৰতো জাতিটো লৈ গালি দিছে মোৰ মাৰটো মই বাদ দিছোঁ আৰু যিহেতু মোৰ ভুল নাই আৰু কেনেকৈ মাৰিছে দেখিছে নহয় কালি যদি মোৰ যদি কিবা এটা হৈ গ'ল হয় হয় নিশ্চয়কৈ নিজৰ লোকেল জেগাত যদি মই এনেকৈ মাৰ খাব লগা হয় তেতিয়াহ'লে আৰু মই বাহিৰত পুলিচৰ চিকিউৰিটি টাইট কৰাৰ প্ৰয়োজন আছে নিশ্চয়কৈ আছে এইবিলাক অলপ চোৱা চিতা পেট্ৰলিং কৰিব লাগে চোৱা চিতা কৰিব লাগে কিন্তু মই আমাৰ সদৰ থানা OC ছাৰ বা IC ছাৰ যিজন আছে মই তেখেতৰ পদক্ষেপ খুবেই ভাল পাইছোঁ খুব ধুনীয়া একশ্যন লৈছে তেখেতৰ ওপৰত আৰু এতিয়া বাকীখিনি মই নাজানো কালি ৰাতি মই যিহেতু গুচি গৈছিলোঁ 1টা বজাত হয় নিশ্চয়কৈ কঠোৰ ব্যৱস্থা কৰিব লাগে যাতে মোকতো বাদ দিয়ক আৰু যাতে নেক্সট এনেকৈ কাৰোবাৰ ওপৰত হাত উঠাৰ আগত যাতে হাত কপি যায় মই হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই এইটোৱে ৰিকুৱেষ্ট কৰিম যাতে ইহঁতে মাৰপিট কৰাৰ আগত যাতে সিহঁতৰ হাত 10 বাৰ কপিব লাগিব নিশ্চয় মাৰপিট কৰাৰ আগত অসমীয়া যুৱকক হাত দিয়াৰ আগত 10 বাৰ হাত কপিব লাগিব এজন তন্দীপ কাকতি আজি তন্দীপৰ জন্মদিন কালি তন্দীপৰ জন্মদিনৰ বজাৰ কৰিবলৈ গৈছিলে কোনো কথা নাই কোনো বতৰা নাই কেৱল মাত্ৰ হৰণ বজোৱাৰ কাৰণে ৰাস্তাৰ মাজত ৰখি পেলাই পাইচাৰি কৰি আছিলে আনিছুৰে সেই আনিছুৰে কোনো ধৰণৰ কথা বতৰা নাই যেতিয়া যাবলৈ ছাইড বিচাৰোতে তেওঁ এইগৰাকী যুৱকক তন্দীপ কাকতিক মাৰপিট কৰা হ'ল আৰু তন্দীপে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা পদক্ষেপ লওক যাতে কোনো এজন অসমীয়া যুৱকৰ গাত হাত দিয়াৰ আগত এনেকুৱা অনা অসমীয়াৰ হাত কপি উঠে শৃংখলৰ বিৰুদ্ধে কঠোৰ বিল আসিৰ সেনাৰ কেন্দ্ৰীয় নেতৃত্ব শৃংখল চলিহাক দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশ এমাহৰ বাবে সকলো কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া হৈছে সংগঠনৰ কোনো কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব শৃংখলে বিল আসিৰ সেনাৰ মুখ্য সচিবে জাৰি কৰিলে নিৰ্দেশনা পত্ৰ সামাজিক মাধ্যম সংবাদ মাধ্যমৰ পৰাও আঁতৰি থকাৰ নিৰ্দেশ শৃংখল চলিহাক পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰো পৰামৰ্শ বিল আসিদানা কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি কোনোবাই প্ৰেম পত্ৰ লিখিব আৰু তাৰপিছত বিল আসিদানা দুভাগ হৈ যাব আমাৰ মুখ্য সচিবক তয়কে পত্ৰ লিখিব বিল আসিদানা দুভাগ 3 ভাগ হৈ যাব কোনোবাই ভাবিছে নি বাৰু এটা মই কৈ দিব পাৰো এখন চিঠি কোনজন ৰিপৰ্টাৰে ভাইৰেল কৰিছে কিন্তু তেওঁ মোক ককাই দছ সমিতি আমাৰ গ্ৰুপৰ এটো এখন
ফটো আছিলে মই তেখেতক বিশ্বাসত দিছিলোঁ আৰু এই নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা আৰু ৰন্তু পানী ফুকন হৰ গগৈ হেমন্ত বৰা নাই আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী জাতিৰ বিপদ হ'ব পাৰে আৰু বিপদৰ সময়ত মোক প্ৰয়োজনীয়তা হ'ব পাৰে মোৰ প্ৰয়োজনীয়তা তেতিয়া মই ওলাই আহিম আৰু এতিয়া যিখন যুদ্ধ আমাৰ বাংলাদেশৰ বিৰুদ্ধে যিখন সংগ্ৰাম এই সংগ্ৰামখন আমাৰ সৈনিকসকলে চলাই যাব আৰু মই প্ৰায় 1 মাহ নহ'লেও 10-15 দিনলৈ মই অলপ অৰুণাচল ফালে ফুৰিব যাম মই প্ৰকৃততে ভাগৰুৱা মোক অকণমান সৰু এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া আছে কিন্তু অস্ত্ৰোপচাৰটো যিটো হ'ব এইটো ডক্টৰে মানে সদায় সময় দিব নোৱাৰে এইটো কাইলৈ পাতিব লাগিব কেতিয়া সময় দিব পাৰিব আৰু মোৰ ভণ্টি ডুবাইত থাকে তাই কাইলৈ পাবহি তাইক লৈ অকণমান তাইক লৈ মাক লৈ বৰমাক লৈ বাইদেউক লৈ মানুহজনীক লৈ অকণমান আমি ফুৰিবলৈ যাম আৰু সেইকাৰণে অলপ মোক এটা বিশ্ৰামৰ প্ৰয়োজন হৈছিলে মইতো যোৱা এবছৰৰ পৰা কৈ আছিলোঁ যে মোক এটা বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে আৰু এইটোক লৈ যে ৰাজনীতি হ'ব ভবা নাই যদি আত্মসন্মান আছে তেন্তে শৃংখল চলিহাই চিৰকালৰ বাবে এৰিব বীৰ লাচিত সেনা শৃংখল চলিহাক কটাক্ষ কৰি এই মন্তব্য বিধায়ক অখিল গগৈ শৃংখল চলিহাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিলে বিধায়ক অখিলে শৃংখল চলিহাক টাৰ্গেট কৰি বিধায়ক অখিলে ক'লে বহু সংগঠনৰ নেতাই আত্মসন্মানত আঘাত লাগিলেও সংগঠন নেৰে সংগঠন কৰিয়েই বহুতে পৰিয়াল চলাই আছে বুলি বিস্ফোৰক মন্তব্য অখিল গগৈ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি RSSৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কালি ৰাইজৰ দলৰ যদি কন্দিয়া কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰ যদি প্ৰস্তাৱ লয় যে নাই এওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিব লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবোঁ যে পাৰ্টিত ৰাখিব নোৱাৰে তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে সাময়িকভাৱে তেওঁ এক্সপেল কৰিছে সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে সাময়িকভাৱে তেওঁ বিশ্ৰাম দিছে গতিকে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰে এটা বিধ্বস্ত পথ খালৰ মাজত ৰাজপথ নে ৰাজপথৰ মাজত খাল এই পথটো দেখিলে আপুনি অনুমান কৰিব নোৱাৰিব গুৱাহাটী মহানগৰীৰ হাউকুছিৰ পৰা হকী ষ্টেডিয়াম সংযোগী মূল পথছোৱাই এতিয়া ৰাইজক জমৰ যাতনা ভোগাইছে কি বাৰিষা কি খৰালি সকলো সময়তেই একেই অৱস্থা 33 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱাৰ সময়তে নিৰ্মাণ কৰা তথা সৰুসজাই ষ্টেডিয়াম সংযোগী পথছোৱাৰ এতিয়া এনে বিধ্বস্ত অৱস্থা এই পথছোৱাত প্ৰতিদিনে ই-ৰিক্সা বাগৰি পৰে পথৰ কাষত খন্দা খালৰ বাবে এই পথছোৱাতে এগৰাকী ছাত্ৰীৰো মৃত্যু হৈছিল সেই সময়তে মুখ্যমন্ত্ৰীয়ে নিশাৰ ভিতৰতে ঠিকাদাৰক পথৰ কাষৰ গাঁত পুতিবলৈ নিৰ্দেশ দিছিল কিন্তু কাৰ্যত অসাৰ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশনাও হাউকুছি হকী ষ্টেডিয়াম সংযোগী পথছোৱাত 3 মাহ পূৰ্বেই জলজীৱন আঁচনিৰ পাইপ বহুৱাৰ বাবে নলা খান্দিছিল তেতিয়াই হোৱা পথৰ কাষৰ গাঁতে এতিয়া সাধাৰণ ৰাইজক জীয়াতু ভোগাইছে আগবঢ়াইছোঁ আমাৰ সাংবাদিক উৎপল হালৈৰ প্ৰতিবেদন ৰাজপথৰ মাজত পুখুৰী নে পুখুৰীৰ মাজত ৰাজপথ আপুনি দৃশ্য নোচোৱালৈকে অনুমানে কৰিব নোৱাৰিব
এই দৃশ্য হৈছে খোদ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা এটা সদাব্যস্ত পথ আৰু এই পথছোৱাই সংযোগ কৰিছে হাউকুছিৰ পৰা হকী ষ্টেডিয়াম পথছোৱা এই পথছোৱাৰে প্ৰত্যেক দিনে যি চোৱা যায় হাজাৰ হাজাৰ গাড়ী আহে আৰু এই মুহূৰ্ততো সতীৰ্থই দেখুৱাইছে এই যিটো বৃহৎ পইণ্টছোৱা আছে এই পইণ্টছোৱা যি চোৱা যায় সুদীৰ্ঘ সময় ধৰি কি বাৰিষা কি খৰালি সকলো সময়তে এনেদৰে পানীৰ কবলত থাকে যিসকল লোক আছে প্ৰত্যেকখন বাহনে আজি এই মুহূৰ্তত স্কুলীয়া ছাত্ৰ গৈছে আৰু আহা কৰাতে অসুবিধাৰ সন্মুখীন হৈছে ঠিক একেদৰে ৰাতিপুৱাৰ ভাগতে বা অন্যান্য যিসমূহ টেলিভিশ্যনৰ স্ক্ৰীণত আমি দৃশ্য দেখুওৱা হৈছে যে প্ৰতিটো স্থানতে তেখেতসকলে জেমৰ জোতা ভুগিব লগা হৈছে দাদা প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে অসুবিধাৰ কথাটো আৰু কি ক'ম চবেই দেখি আছে এই ৰাস্তাটো মোটামুটি আজি 3 মাহ 4 মাহ আগৰ পৰাই এই জলজীৱন যিটো আঁচনিৰ যেতে মানে গাঁত খান্দি গৈছিল না তাৰপিছত হেতু ডিপাৰ্টমেণ্টৰে হওক বা চৰকাৰৰ অন্য ডিপাৰ্টমেণ্টৰ হওক মানে গাঁত খান্দাটোহে উদ্দেশ্য তাৰ পিছত যে মেৰামতি কৰিব লাগে এটো অকল এই ৰাস্তা নহয় গোটেই গুৱাহাটীখনত চাব এনেকুৱা কোনো ধৰণৰ পৰিকল্পনাই নাই চৰকাৰৰ হাতত আৰু মেইন কথাটো হৈছে কি গুৱাহাটীৰ সংলগ্ন যিখিনি এই মানে জিএছ ৰোড হওক বা অন্যান্য ৰোডটো যিমান জাম হয় গুৱাহাটীৰ অন্যান্য মানে বৰপেটা নলবাৰীলৈ যোৱা আটাইখিনি গাড়ী এই ৰাস্তাটোৰে আজিকালি চলাচল আৰম্ভ কৰিছে গতিকে ইমান ব্যস্ত এটা ৰাস্তাত আজি প্ৰায় 3-4 মাহ হ'ল এই কণ্ডিশ্যনত চলি আছে গোটেই দিনটোত 4-5খন ই ৰিক্সা ইয়াত বাগৰি পৰে কিন্তু তাৰ কাৰণে চৰকাৰ হওক বা অন্যান্য বিভাগীয় কৰ্তৃপক্ষ কাৰো মানে কাণসাৰ নাই এতিয়ালৈকে বহুত দুৰ্ঘটনা হৈছে বহুত ডেইলি আপুনি যদি ইয়াতে 1 ঘণ্টা ৱেইট কৰে নহয় 3-4খন আপুনি ই ৰিক্সাতে বাগৰি পৰা দেখা পাব ই ৰিক্সা বুলি নহয় প্ৰত্যেকখন স্কুল গাড়ী কিমান আহি ইয়াতে প্ৰায় বহু সময়খিনি জাম লাগি থাকে আছিলে স্থানীয় লোকৰ মন্তব্য যিসকল লোকে এই পথছোৱাৰে আহা কৰে আমি উল্লেখ কৰিছোঁ যে বিয়াগুম বিভাগ আছে যি বিভাগসমূহে এনেধৰণৰ ৰাজপথ গাঁত খন্দাৰ বাবে বহু লোকৰ মৃত্যু হৈছিলে এগৰাকী যেতিয়া ছাত্ৰীৰ মৃত্যু হৈছিলে তেতিয়া ডিচি আছিলে পল্লৱ জা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাৰ ভিতৰতে ঘোষণা কৰিছিলে যে কোনো যদি ৰাজপথৰ ঠিকাদাৰে ৰাজপথছোৱাত গাঁত খান্দি থৈ 24 ঘণ্টাৰ ভিতৰত মেৰামতি কৰাৰ আশ্বাস দিছিলে আৰু সাধাৰণ ৰাইজকো এটা এপছত সেই ফটোসমূহ দিব দিছিলে কিন্তু সেয়া কৰ্মটো যে বিফল হ'ল এয়াই কিন্তু প্ৰতিপন্ন কৰে এগৰাকী আমি বাইদেউক দেখিছোঁ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ কি ধৰণৰ অসুবিধা দেখিছে আপোনালোকে উন্নয়ন আৰু কেৱল উন্নয়নৰ গংগাই বৈ আছে এই অসমত আপুনি যদি গুৱাহাটী মানুহে যদি খলা বোমা আপোনাৰ পুখুৰী যদি দেখা নাই তেওঁলোকে এই ৰাস্তাটোত আহক এই ৰাস্তাটো আহিলে তেওঁলোকে খলা বোমা কি বস্তু তেওঁলোকে দেখা পাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব দম্ভালি মাৰি কৈছিলে যে গুৱাহাটীখন মানে আপোনাৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্মাৰ্টেষ্ট চিটি বনাব এয়া আপুনি ভিডিঅ'টো দেখিলে গম পাব এয়া হ'ল আমাৰ স্মাৰ্টেষ্ট চিটি আৰু এটা কথা চাব এই ৰাস্তাটো লিংক ৰোড হৈ আপোনাৰ খুব বেছি 500-600 মিটাৰৰ পিছত আপুনি হাইৱেটো পাই গ'ল আটাইতকৈ ভিআইপি ভিভিআইপি গাড়ীবিলাক এই ৰাস্তাটো দি যায় মোৰতো তেওঁলোকলৈ পোনপটীয়া প্ৰশ্ন হ'ল তেওঁলোকে যেতিয়া ৰাস্তাটো দি পাৰ হৈ যায় চকুটো কি মুদি যায় নেকি তেওঁলোকে বিষয়ববীয়া ক'ব নোৱাৰে তেওঁলোকে অৱগত কৰাব নোৱাৰে এয়া জল জীৱন মিছন পাইপবিলাক বনাই ঠিকে কিন্তু পাইপবিলাক পুতি নিদিয়াৰ ফলত কি হয় দুৰ্ঘটনা হয় আপুনি এই চানমাৰীত সেই বাচ্চাটো দেখিছিলে কেনেকৈ পৰি পিনে মৰি গ'ল বহুত মানুহ মৰিছে চ' আপোনালোকে এইটো অকণমান কাইণ্ডলি চাব যাতে ৰাস্তাটো যাতে ভাল হয় আমাৰ যাতায়াতৰ যাতে একো প্ৰব্লেম হ'ব নোৱাৰে এয়া আছিলে এগৰাকী স্থানীয় মহিলাৰ মন্তব্য আৰু বিশেষকৈ প্ৰত্যেক দিনে ৰাজপথছোৱাত পথ দুৰ্ঘটনা হয় এতিয়া এই মুহূৰ্তত এই স্কুল বাছ এখন আহি আছে যিকোনো মুহূৰ্তত পৰি যাওক এই তলত লাগি গৈছে তাৰ পৰা শব্দ আহিছে আৰু এনেদৰে যদি সম্ভৱ হয় তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ পৰা অলপ সময় কেনেকুৱা অসুবিধা পাইছে ৰাস্তাত বহুত অসুবিধা বহুত বেয়া ৰাস্তাটো এই গাড়ী চলাব নোৱাৰি বিৰাট দিগদাৰ বহুত বেয়া হৈছে ৰাস্তাটো বৰষুণ দিলেতো গাঁতাৰ এতিয়া দেখাই নাপায় এক্সিডেণ্ট হৈ যাব লাগিয়ে যায় তলত লাগিয়ে যায় ঢাক লাগি যায় বহুত বেয়া হৈছে ৰাস্তা চালকৰ মন্তব্য যে বাছখনে তলত লাগি গৈছে আমি নিজে সেই শব্দ প্ৰত্যক্ষ কৰিছোঁ বা শুনিবলৈ পাইছোঁ এই মুহূৰ্ততো বাছখনে তলত ঠেচিছ লাগিছে আৰু অনুমান কৰক যদি বাছৰ ঠেচিছে লাগি যায় তেতিয়াহ'লে সৰু বাহনৰ বাবে কি ধৰণৰ এটা পৰিৱেশ বা পৰিস্থিতি এই অঞ্চলত এতিয়া সকলোৱে অপেক্ষাত ৰৈছে যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা ভিভিআইপি এটা পথছোৱা হাউকুছিৰ পৰা হকী ষ্টেডিয়াম সংযোগ কৰা য'ত 2খনকৈ ষ্টেডিয়াম তেখেতসকলে সংলগ্ন কৰিছিলে 33 সংখ্যক যেতিয়া ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে সেই সময়ছোৱাত এই ৰাজপথছোৱা মুকলি কৰিছিলে এতিয়া কেতিয়ালৈকে ঠিক ঠাক কৰি দিয়ে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন ৰাজ্যজুৰি চলি থকা উচ্ছেদ অভিযানে ৰাজ্যৰ পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে কোকৰাঝাৰ জিলাৰ সালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত উজানপাৰা কাউনিয়া ভাষাত এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ আক্ৰমণত 4জনকৈ
খিলঞ্জীয়া লোক আহত হ'বলগীয়া হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ 6 আগষ্টৰ সন্ধিয়া কৃষি পথাৰৰ পৰা ট্ৰেক্টৰেৰে হাল বাই ঘৰলৈ উভতাৰ পথত খিলঞ্জীয়া যুৱক কেইজনক আক্ৰমণ কৰে দুৰ্বৃত্তৰ এটা 20জনীয়া দলে খিলঞ্জীয়া যুৱকৰ দলটোৰ ওপৰত ট্ৰেক্টৰৰ পৰা নমাই লাঠি বাঁহৰ টুকুৰাৰে আক্ৰমণ কৰে বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ দলটোৱে ঘটনাত আহত যুৱক কেইজন দিলীপ ৰায় মৃদুল ৰায় আৰু বিকাশ ৰায় দুৰ্বৃত্তৰ আক্ৰমণত আহত এজন যুৱকৰ পিতৃও দুৰ্বৃত্তৰ দলটো গৃহৰক্ষী জোৱান আতাবৰ আলী আকন্দে নেতৃত্ব দিয়াৰ অভিযোগ ঘটনাৰ দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে আক্ৰাচুকে ধৰি বিভিন্ন দল সংগঠনে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো গোচৰ ৰুজু নকৰাৰ অভিযোগ তুলিছে আক্ৰাচুৱে মোৰ ল'ৰা আৰু লগতে তাৰ বন্ধু মোৰ ভতিজা হয় পথাৰৰ পৰা ট্ৰেক্টৰ দি কাম কৰি আহি থাকোঁতে কেইটামান মুছলিম ব্যক্তিয়ে অৰ্থাৎ আতবৰ আলী ওৰফে মাতা মালিয়ে লগতে সিহঁতৰ মানে গুণ্ডাবাহিনী 20-25জন ব্যক্তিয়ে এই ল'ৰা তিনিটাক আগুচি ধৰি মাৰপিট কৰে মাৰপিট কৰাৰ পিছত মই ল'ৰাটোৱে মোক মাতিলে কি দেউতা আমাক মুছলিমকেইটা মাৰি আছে আপুনি ক'ত আছে আহক মই সিহঁতক বচাব যাওঁতে মোক আগুচি ধৰি মূৰত মানে যধে মধে বগৰাই মাৰিছে মূৰটো ফালি দিছে আকবৰ আলী যিজন মানুহ আছে আকান এই মানুহজন একদম মানে ডকাইত নিচিনা মানে খুব বেয়া ধৰণৰ মানুহ বিভিন্ন সামাজিক কামৰ লগত জড়িত আছে তেওঁ কাঠৰ বিজনেছ গৰুৰ ব্যৱসায় ইত্যাদি কৰি মাটি বেদখল আমি জনামতে শিৱসাগৰ জিলাৰ এজনী ছোৱালী হিন্দু ছোৱালীক তেওঁ ভুৱা পৰিচয় দি বিভিন্ন প্ৰলোভন দি বিয়া পাতি আনিছে আৰু যোনে মাৰপিট কৰিছে কিবা মাতা নালি আৰু তেখেতে হোমগাৰ্ড হয় তে হোমগাৰ্ড এজনে যদি আইনৰ মানুহে আইন হাতত তুলি লয় সেইটো বহুত ডাঙৰ কথা তাৰপিছত যেহেতু মানে গাঁৱৰ ৰাইজ হয় সিহঁতে ইমান ডকুমেণ্টেশ্যনৰ কথা নাজানে থানাত যাব ভয় কৰে তে কিবা সাহস গোটাই থানাত গৈছিলে তো যোৱাৰ পিছত গম পালে যোনে মাৰিছে ইহঁতে আগতীয়াকৈ বোলে কেছ দি দিছে সেইটো কথা শুনি ইহঁতৰ টেনশ্যন হৈ গ'ল কি এতিয়া আমি যদি কেছ দিওঁ ইহঁতে বোলে কেছ দিব কেছ হ'ব ইহঁতৰ কেৰিয়াৰ নষ্ট হ'ব অমুক তমুক এতিয়া থানাৰ পৰা কোনোবা তেনেকৈ কৈছে এইটোতো বহুত চিন্তনীয় বিষয় খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰে প্ৰদান কৰা মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে নগাঁৱৰ ৰিবলু কাঠ হাজৰিকাই নগাঁৱৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে ৰিবলু খিলঞ্জীয়াৰ হাতত আগ্নেয়াস্ত্ৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কি ক'লে ৰিবলু কাঠ হাজৰিকাই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ইতিমধ্যে যি চৰকাৰখনে নগাঁও বা মৰিগাঁও য'ত খিলঞ্জীয়াৰ অস্তিত্ব সংকটত তাত খিলঞ্জীয়াক যি মাৰণাস্ত্ৰ দিয়াৰ যি কথা কৈছিলে অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ ইতিমধ্যে লাভ কৰিছে প্ৰথমখন অনুজ্ঞাপত্ৰ লাভ কৰিছে যি নগাঁৱৰ আজি নিচলচলী মৌজাৰ মোজাদাৰ ৰিবলু কাঠ হাজৰিকা আমাৰ লগত ৰিবলু কাঠ হাজৰিকা আছে নগাঁৱত যোৱাকালিৰ দিনটোতে ৰিবলুৱে এখন অনুজ্ঞাপত্ৰ পাইছে একেদিনাই নিশাৰ ভাগত কিন্তু নগাঁৱত এগৰাকী খিলঞ্জীয়া যুৱকক অসমীয়া যুৱকক গুৰুকৈ প্ৰহাৰ কৰা হৈছিলে কেৱল হৰ্ণ বজাক লৈ যিটো ঘটনালৈ ইতিমধ্যে সমগ্ৰ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে আমাৰ লগত ৰিবলু কাঠ হাজৰিকাৰ ৰিবলুৰ পৰা আমি জানিব চেষ্টা কৰিম ৰিবলু আপুনি ইতিমধ্যে কালি অনুজ্ঞাপত্ৰ পাইছে মাৰণাস্ত্ৰৰ আৰু নগাঁৱৰ যিগৰাকী জিলা দণ্ডাধীশ দেৱাশীষ শৰ্মাই ডাঙৰীয়া আপোনাক দিছে কি ক'ব আপুনি মই যোৱাকালি বুলি নহয় মই পুৱা এসপ্তাহ হ'ল কালি যিটো ঘটনা হ'ল ৰাতি সেইটো এটা নিন্দনীয় ঘটনা আৰু তেনেকৈ হৰ্ণটো বজাওঁতে যদি আপোনাৰ এজন মানুহে হেলমেট লৈ মাৰিব পাৰে সেইটো মানে মানসিকতাটো মানুহৰ চেঞ্জ মানে সলাবলগীয়া হ'ল সেইটো লাগিলে হিন্দুৱে হওক বা মুছলিমেই হওক আৰু অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি ভাল পদক্ষেপ লৈছে কাৰণ বহুতো এতিয়া আমাৰ নগাঁৱত তেনেকুৱা ঘটনা দেখিবলৈ পোৱা গৈছে কালি ঘটনাটোকে আপোনাৰ যিটো হ'ল সেইটোতো এটা বহুত বেয়া ঘটনা হৈ গৈছে আৰু যিহেতু পৰিয়ালৰ সুৰক্ষাটো ভাবি পেলাই আপোনাৰ মই লৈছোঁ এপ্লাই কৰিছোঁ অনুজ্ঞাপত্ৰ মই পালোঁ আৰু যিহেতু তেনেকৈ বহুতে এপ্লাই কৰিছে আৰু বস্তুটো থাকিলে বুলিয়ে যে আপুনি কাৰোবাক দেখাব সেইটোও নহয় কিন্তু এটা নিজৰ সুৰক্ষাৰ কাৰণে মানে বস্তুটো প্ৰয়োজনীয় আৰু এতিয়া আপোনাৰ নগাঁৱত খিলঞ্জীয়া অস্তিত্বৰ সংকট আছে
সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে যি মাৰণাস্ত্ৰ দিছে বুলি কৈছে বহু বিৰোধী ৰাজনৈতিক দলে কিন্তু সমালোচনা কৰিছে আপুনি কি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল সিদ্ধান্ত লৈছে নে ভুল সিদ্ধান্ত নাই এইটো ভাল সিদ্ধান্ত লৈছে কাৰণ চাওক কালি এতিয়া তেখেতক কালি যিটো মানে হেলমেট দি মাৰিলে মূৰত এইটো যদি হাতত যদি বেলেগ বস্তু থাকাহেঁতেন সেইকণ সময়ততো সেই মানুহজনে তেনেকৈয়ে মাৰি দিলেহেঁতেন তেতিয়াতো আপোনাৰ কি হ'লহেঁতেন যদি আৰু আঘাতপ্ৰাপ্ত হ'লহেঁতেন ল'ৰাজন আৰু 2 নম্বৰ কথা হ'ল এইটো প্ৰশাসনেও চাব লাগে আৰু প্ৰশাসনে এইটো মানে দোষী শাস্তি অতি গুৰুত্বভাৱে শাস্তি দিব লাগে সেইটো মই অনুৰোধ মানে জনাইছোঁ প্ৰশাসনক জিলা প্ৰশাসনক তাৰে মই এইটো জনাইছোঁ নিশ্চয় নিশ্চয় আছে ৰিবলু কাঠ হাজৰিকাই নগাঁৱৰ আজি প্ৰথমখন যি মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ পাইছে আৰু বহু খিলঞ্জীয়া অসমীয়া যুৱকে ইতিমধ্যে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে কিন্তু প্ৰথমখন নগাঁৱৰ যিখন অনুজ্ঞাপত্ৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত সেইখন লাভ কৰিছে ৰিবলু কাঠ হাজৰিকাই আৰু তেওঁ কৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ ভাল পদক্ষেপ কাৰণ যে মাৰণাস্ত্ৰ লৈ ৰাস্তাত উদ্ভণ্ডালি কোনেও কৰিব নালাগে বা দেখুৱাই ফুৰিব কোনো নালাগে কিন্তু নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে কাৰণ যিহেতু যি ধৰণৰ ঘটনা বৰ্তমান নগাঁৱত হৈছে কালি আনিছুৰ নামৰ যিগৰাকী যুৱকে এগৰাকী অসমীয়া যুৱকক যি ধৰণে প্ৰহাৰ কৰিলে বা এনেধৰণৰ বংগমূলীয়া মিয়াই যি ধৰণৰ সন্ত্ৰাস কৰিবলৈ চেষ্টা কৰিছে খিলঞ্জীয়াৰ হাতত বৰ্তমান এনেধৰণৰ মাৰণাস্ত্ৰ দিয়াৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি কিন্তু বহুতে ক'ব বিচাৰে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি